হয় নহয় আচলতে এনেধৰণৰ এটা ব্যৱস্থাই আছে আৰু আজি ৩৫তম নেশ্যনেল লেভেল ইউথ পাৰ্লিমেণ্ট ইয়াত IIT KVৰ অনুষ্ঠিত কৰিছে আৰু ইয়াত ৭খন KVৰ পৰা বিভিন্ন ধৰণৰ টেলেণ্টেড ল'ৰা ছোৱালীবোৰ আহিছে আৰু ভৱিষ্যত দিনত সাংসদ হোৱাৰ যি প্ৰক্ৰিয়া তেওঁলোকে খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিছে আৰু সঁচাকৈ খুব ভাল লাগিছে আচলতে কাৰণ ইমান সুন্দৰ এক ব্যৱস্থাপনাৰ মাজেৰে গোটেই প্ৰচিডিঅ'ৰটো তেওঁলোকক ইয়াত উপস্থাপন কৰিছে সঁচাকৈ খুব চাবলগীয়া আৰু খুব শলাগ ল'বলগীয়া আৰু ভৱিষ্যত দিনত তেওঁলোক একোগৰাকী যে ভাল ৰাজনৈতিক নেতা হৈ ওলাব তাত আজি উমান পোৱা গৈছে আচলতে আৰু ৰাজনীতিৰ এই পথাৰখনত এনেকুৱা শিক্ষিত যুৱক যুৱতীসকলৰ আগমন আমি হৃদয়ৰ পৰা কামনা কৰোঁ আৰু আশা কৰোঁ যে যেনেকৈ ডক্টৰ হ'ব খোজে ইঞ্জিনিয়াৰ হ'ব খোজে খুব ভাল চাইণ্টিষ্ট হ'ব খোজে তেনেকৈ যাতে ল'ৰা ছোৱালীবোৰৰ মাজত খুব ভাল এগৰাকী বিধায়ক বা খুব ভাল এগৰাকী সাংসদ হোৱাৰ মানসিকতাও যাতে তেওঁলোকে গঢ় লৈ তুলিব পাৰে তাৰ বাবেও তেওঁলোকক শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকৰ এই প্ৰচেষ্টাই সঁচাকৈ ভাৰতক বা অসমৰ কাৰণে আৰু বিভিন্ন ৰাজ্যসমূহৰ কাৰণে খুব ভাল ভাল ৰাজনৈতিক নেতাৰ জন্ম দিব আচলতে চব মই যেনেকৈ কৈছোঁ সকলোৰে মানসিকতাবোৰ বেলেগ বেলেগ গতিকে আমিতো ভাবোঁ যে সঁচা অৰ্থত সংসদৰ মজিয়াখন খুব পবিত্ৰ হ'ব লাগে বিধানসভাৰ মজিয়াখন খুব পবিত্ৰ হ'ব লাগে আৰু সেই পবিত্ৰ মনেৰেই ৰাইজৰ কাৰণে কাম কৰিম বুলি আমি ওলাই আহিছোঁ কিন্তু মই বিচাৰোঁ মনে প্ৰাণে বিচাৰোঁ যে খুব পবিত্ৰ হ'ব লাগে আৰু আদৰ্শৱান হ'ব লাগে প্ৰতিগৰাকী সাংসদ বা বিধায়ক